নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি বাহিৰৰ কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব। ঘৰত থকা সময়তো আপুনি বাহিৰত ঘটি থকা আদি যিবোৰ কাম, সেই কামত অতি মগ্ন হৈ থাকিব। আপুনি আপোনাৰ বেছিভাগ সময় নিজৰ ওপৰত, যেনে টিভি, কম্পিউটাৰ, ছ'চিয়েল ছাইট আদিত বিশেষভাৱে কটাব। ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে। মাহৰ তৃতীয় সপ্তাহত ভাই বা ভনীয়েকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে কোনো গধুৰ বস্তু তুলিবলৈ নিদিব আৰু বাহিৰৰ খাদ্য খাবলৈ আপুনি নিদিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত নিশ্চিত ফলাফল পাব। এনে কিছুমান সুযোগ আহিব য'ত আপুনি বৃহৎ লাভ পাব আৰু কেতিয়াবা লোকচান বহন কৰিব লাগিব। মুঠতে আপুনি সঞ্চয় কৰি থাকিব আৰু কোনো ডাঙৰ সমস্যা নহ'ব। এই মাহটো চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা শিকিব পাৰিব, যিবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ কাম অতি সহজ হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ হ'ব আৰু তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব। স্কুল কলেজতো প্ৰশংসাৰ যোগ্য হ'ব। সেয়েহে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগিব। এই সময়ছোৱাত আপোনাৰ সহপাঠীসকলেও আপোনাক বহুত সহায় কৰিব। যদি আপুনি যিকোনো প্ৰজেক্টত কাম কৰি আছে, তেন্তে সেইটো আপুনি সফলতা লাভ কৰা দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সন্তুষ্ট যেন দেখা যাব আৰু তেওঁলোকৰ মনোযোগ থাকিব নিজকে আৰু অধিক উন্নত কৰাত।
প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ এই মাহত পত্নী বা স্বামীৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত পাৰস্পৰিক মতানৈক্য আৰু অধিক বৃদ্ধি পাব। এনে সময়ত ইগোক আপুনি আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক। সম্পৰ্কত বসবাস কৰা ব্যক্তিসকলৰ সম্পৰ্ক এই মাহত অধিক মধুৰ হৈ পৰিব আৰু দুয়োৰে আস্থা অধিক মজবুত হৈ পৰিব। যদি আপুনি কাৰোবাৰ লগত বিয়াৰ কথা পাতি আছে, তেন্তে সিফালৰ কোনোবাই ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এই বিষয়ে আপুনি হয়তো দেৰিকৈ জানিব পাৰে, গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ প্ৰথম সপ্তাহত আপুনি কাহ আৰু চৰ্দিৰ দৰে সমস্যাত সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যি কেইদিনমানলৈকে থাকিব। এনে পৰিস্থিতিত চিন্তা নকৰিব, কাৰণ এইটো স্বাভাৱিক হ'ব আৰু কেইদিনমানৰ পিছত ই নোহোৱা হৈ যাব। আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু আন কোনো ধৰণৰ সমস্যা নাথাকিব। মানসিকভাৱে আপুনি কিবা এটা কথাত চিন্তিত হ'ব পাৰে আৰু কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ উদ্বেগ আৰু বৃদ্ধি পাব। এনে পৰিস্থিতিত আমাৰ পৰামৰ্শ যে যিয়ে নহওক, আপুনি আপোনাৰ কোনোবা বন্ধু বা আত্মীয়ৰ লগত আপুনি শ্বেয়াৰ কৰিব লাগিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি ঘৰৰ পৰা আঁতৰত কাম কৰি চাকৰিত সুখী নহয়, তেন্তে এই মাহত আপোনাৰ বাটত কিছুমান ভাল সুযোগ আহিব, কিন্তু মনোযোগৰ অভাৱত সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সচেতন হৈ সকলোতে চকু ৰাখিবলৈ চেষ্টা কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনাক অতি সোনকালে এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।